জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ পেমেণ্ট কেতিয়া দিব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি প্ৰেছ মিটৰ থ্ৰুদি জনাইছে যে দুটা কথা জনাইছে যে এটা কথা যে এক্সিষ্টিং ষ্টুডেণ্ট মানে অলৰেডি জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা অলৰেডি এপ্লাই কৰিছে আৰু এটা কথা কৈছে যে নতুন ষ্টুডেণ্ট যিখিনি ষ্টুডেণ্টে 2026 বৰ্ষত এপ্লাই কৰিব সিহঁতৰ পেমেণ্ট বা সিহঁতৰ এপ্লাই কেতিয়া হ'ব। এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক দিনৰ আপডেটবোৰ পোৱা। ফাৰ্ষ্ট কথাটো কৈছে যে যিখিনি অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান স্কিম আছে যেনে নিযুত মইনা এক্সাম্পল হিচাপে দিছেও নিযুত মইনা বাবু আঁচনি জীৱন প্ৰেৰণাৰ যিখিনি ষ্টুডেণ্টে অলৰেডি এপ্লাই কৰিছিলে অলৰেডি পইচা পাই আছিলে সিহঁতৰ 4-5 মাহ ধৰি পেমেণ্ট পোৱা নাই সেইবোৰ ষ্টুডেণ্টৰ পেমেণ্ট কেতিয়াৰ পৰা দিব? আগষ্টৰ পৰা দিব। 4-5 মাহ গেপ গৈছে পেমেণ্ট একো দিয়া নাই সেইখিনি ষ্টুডেণ্টৰ পেমেণ্ট আগষ্টৰ পৰা কণ্টিনিউ কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টকে প্ৰেছ মিটত স্পষ্টকে দিছে। তোমালোকে ইউটিউবত বা ফেচবুকত খুচৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক লাইভ যদি চোৱা পাই যাবা, 100% পাই যাবা যে যিখিনি এক্সিষ্টিং ষ্টুডেণ্ট, ফাৰ্ষ্ট কথাটো এক্সিষ্টিং ষ্টুডেণ্ট আৰু লগতেও কৈছে যে সুলভ মূল্য, অৰুণোদয় যিমান স্কিম আছে একচুৱেলি অসম গভৰ্ণমেণ্টে দিয়া যিমান স্কিম আছে পেণ্ডিং হৈ আছে ন, যোৱা বছৰৰ পৰা যিখিনি দি আছিলে যিখিনি পেণ্ডিং আছে এতিয়ালৈকে পেমেণ্ট দিয়া নাই 4-5 মাহ পইচাৰ নাটনি বা কিবা কিবি প্ৰব্লেমৰ কাৰণে সেইখিনি আগষ্টৰ পৰা কণ্টিনিউ কৰিব। আৰু নেক্সট কথাটো হ'ল যে 2026 বৰ্ষত যিখিনি ষ্টুডেণ্টে পাবলগীয়া নতুনকে এপ্লাই কৰিব, এইচএছ পাছ কৰিছা, ডিগ্ৰী পাছ কৰিছা বা নিযুত মইনা নিযুত বাবু আঁচনি কৰিবা, বোথ বয়জ এণ্ড গাৰ্লছ, নিযুত মইনা ফৰ গাৰ্লছ, বাবু আঁচনি ফৰ বয়জ আৰু জীৱন প্ৰেৰণা গ্ৰেজুৱেশ্যনৰ পিছত সকলোৰ যিমান নতুন এপ্লাই হ'ব সেইখিনি আগষ্টত এপ্লাই ষ্টাৰ্ট হ'ব আৰু ছেপ্টেম্বৰ অক্টোবৰৰ পৰা পেমেণ্টখিনি দিব। সেইখিনি ষ্টুডেণ্টক ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ পৰা পেমেণ্ট দিব। বাট যিখিনি পেণ্ডিং ষ্টুডেণ্ট আছে, পেণ্ডিং অলৰেডি এক্সিষ্টিং ষ্টুডেণ্ট পেণ্ডিং পেমেণ্ট ৰৈ আছে যে 4-5 মাহ দিয়া নাই সেইবোৰ ষ্টুডেণ্টক আগষ্টৰ পৰা পেমেণ্ট দিব। ডাইৰেক্ট স্পষ্টকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে। চ' মোৰ বিনম্ৰ অনুৰোধ যিখিনি পেণ্ডিং ষ্টুডেণ্ট আছা বা পেণ্ডিং পেমেণ্ট পোৱা ষ্টুডেণ্ট আছা, পেমেণ্ট পোৱা নাই 4-5 মাহ, তোমালোকৰ বাবে আগষ্ট মাহ তোমালোকক আগষ্টৰ পৰা দিব। আৰু যিসকল নতুন ষ্টুডেণ্ট তোমালোকে আগষ্টৰ পৰা এপ্লাই কৰিব লাগিব। আৰু মই আজি ভিডিঅ' দি দিম যে নিযুত বাবুৰ ফৰ্ম কেনেকুৱা, নিযুত মইনাৰ ফৰ্ম কেনেকুৱা দেখাই দিম, টেনশ্যন ল'ব নালাগে। আৰু তোমালোকে আগষ্টত এপ্লাই কৰিবা, ছেপ্টেম্বৰৰ অক্টোবৰৰ পৰা তোমালোকক পেমেণ্ট দিব আফটাৰ এপ্লাই। আৰু এপ্লাই নতুন ষ্টুডেণ্ট কৈছো তোমালোকৰ এপ্লাই তোমালোকৰ কলেজতে হ'ব, তোমালোকৰ কলেজত অফলাইন হ'ব, কোনো অনলাইন মোড নাই। নিযুত মইনা বাবু আঁচনি জীৱন প্ৰেৰণাৰ মানে জীৱন প্ৰেৰণাৰ অনলাইন হ'ব, কিন্তু নিযুত মইনা বাবু আঁচনিৰ ডাইৰেক্ট অফলাইন, জীৱন প্ৰেৰণাৰ অনলাইন কৰিব লাগিব তুমি, লগতে অফলাইন ছাবমিট কৰিব লাগিব। চ' বিনম্ৰ অনুৰোধ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। লগতে আৰু এটা কথা ইনক্লুড কৰিছো, যদি কিবা ডাউট আছে 9:30 এভৰিডে অচিন আনফিল্টাৰ্ড, মই ডেছক্ৰিপশ্যনত চেনেলৰ লিংক দি দিছো, তোমালোকে আহিব পাৰা। আৰু ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰো লিংক দি দিছো, তোমালোকে হোৱাটছআপ গ্ৰুপত থাকিব পাৰা বা টেলিগ্ৰামত থাকিব পাৰা। কাৰণ আপডেটবোৰ যাতে PDF আহিলে, নটিফিকেশ্যন আহিলে মই গ্ৰুপত দি দিওঁ যাতে লগে লগে পাই যোৱা। ধন্যবাদ। যিবোৰ ষ্টুডেণ্ট পেণ্ডিং পেমেণ্ট আছে সিহঁতৰ আগষ্টৰ পৰা দিব, আৰু নতুন ষ্টুডেণ্ট যিমানখিনি আছা তোমালোকক কেতিয়াৰ পৰা দিব? তোমালোকৰ আগষ্টত এপ্লাই হ'ব, এপ্লাই হৈ যোৱাৰ পিছত কি হ'ব? ছেপ্টেম্বৰ অক্টোবৰৰ পৰা পেমেণ্ট দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা।